অৱস্থা হৈ গৈছে যে একঁকাল পানী বোকা হৈ আছে, থাকিবলৈ জগা নাই, খাবলৈ জগা নাই, অৱস্থা বেয়া হৈ গ'ল। আপোনালোকে যদি কিবা এটা সহায় কৰি এইবিলাক চপা মোপা কৰি উপায় কৰি দিয়ে তেনেহ'লে ভাল হ'ব। বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত 6 নং ৱাৰ্ডত। ইয়াতে বানপানীয়ে অতি জৰাজীৰ্ণ কৰি থৈছে এটা অৱস্থাটো। মই আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে তেওঁলোকৰ ভিতৰৰ পৰিৱেশ দেখা পাইছে। বৰ্তমানো স্বাভাৱিক হৈ উঠা নাই, তেওঁলোকৰ ভিতৰৰ পৰিৱেশ অতি জৰাজীৰ্ণ হৈ আছে, অতি সংকট অৱস্থাত আছে। তেওঁলোকৰ আচবাব, বাচন বৰ্তন, কাপোৰ কানি আজি একোৱেই নাইকিয়া হৈ গৈছে আৰু তেওঁলোকে খাদ্য সংকটত ভুগিছে, পানীৰ অভাৱত ভুগিছে, এয়া আমাক জানিবলৈ দিছে। হয়তো প্ৰচাৰৰ অভাৱতে তেওঁলোকে এনেদৰে থাকিবলগীয়া হৈছে, আনৰ ঘৰকে আশ্ৰয় হিচাপে ল'বলগীয়া হৈছে। কোনোবা হৃদয়ৱান ব্যক্তিসকল আহক, তেওঁলোকক সহায় কৰক, এয়া আমাৰ অনুৰোধ। বা চৰকাৰৰ ফালৰ পৰা কিবা ৰিলিফ পাইছে? পোৱা নাই, দুখিবলৈ যোৱা নাই কাৰণে আমাৰ ঘৰটো অকণমান সোমাই আছে আৰু ৰে'লৰ কলনি ভাবি সোমোৱা নাই নেকি। আমাৰ এইফালেতো পাব্লিকৰো ঘৰ সোমাই আছে আৰু সিহঁতি মই দুখিবলৈ নিবিচাৰোঁ, কেলৈ আমাৰ ঘৰটো সোমাই আছে বুলি। বৰ্তমানলৈকে একো গাড়ী চাড়ী এতিয়ালৈকে সোমোৱা নাই আমাৰ এইটো চিন। ঠিক আছে, আপোনালোকে এই মানুহঘৰৰ ভিতৰত কিমান পলস হৈ আছে আঁঠুলৈকে হয়তো হৈ গৈছে আৰু মই তেওঁলোকৰ মনোভাৱ জানিব বিচাৰিম। আমাৰ লগত আছে 6 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আমাৰ মাজত আছে, তেওঁলোকৰ পৰা আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই স্বপ্না শইকীয়া, শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ। মোৰ ৱাৰ্ড, গোটেই ৱাৰ্ডটোৱে আমাৰ বানপানীৰ কবলত পৰিলে। এইবাৰ যথেষ্টভাৱে ক্ষতি কৰিছে গোটেই ৱাৰ্ডটোৱে। বিশেষকৈ মানে বেয়া লাগে, যিমানখিনি চৰকাৰী সা সুবিধা আহিছে গোটেইখিনি ৰাইজক মই মাতি সকলোকে মানে দিছোঁ। এতিয়া আমি যি ঘৰ মানুহত থিয় হৈ আছোঁ, এই মানুহঘৰ মানে মোৰ ঘৰৰ ওচৰতে। তেওঁলোকক চৰকাৰী ঘৰ দিবৰ কাৰণে মই বহুবাৰ আবেদন জনাবলৈ দিছোঁ, কিন্তু তেওঁলোকৰ নিজৰ নথি পত্ৰ সম্পূৰ্ণ শুদ্ধকৈ নথকাৰ কাৰণে তেওঁলোকে থাকি গ'ল। এতিয়া যিটো অৱস্থা, তেওঁলোকৰ ঘৰ বেকাৰ হৈ গৈছে, ঘৰটোত মানে মানুহ সোমাব পৰা অৱস্থা নাই। মই ইতিমধ্যে চৰকাৰী যিখিনি ঘৰে ঘৰে ছাৰ্ভে হৈছে, সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ ঘৰ ছাৰ্ভে হৈ গৈছে ইতিমধ্যে। তেওঁলোকৰ যিখিনি সাহাৰ্য পাব লাগে আৰু 15,000 টকাৰ কাৰণে আবেদন জনাইছে। পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্টত কাৰো পইচা সোমোৱা নাই, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। অসুবিধা হৈছে তেওঁলোকৰ। এতিয়া কি কৰিম, মই যিখিনি পাৰোঁ সহায় কৰিছোঁ। তথাপি চৰকাৰৰ ফালৰ পৰা যিমান পাৰে বিধায়ক মহোদয়কো জনাইছোঁ, তেওঁ যিখিনি সহায় সহযোগিতা আগবঢ়াইছে ধৰক সেইখিনিও আমি দিছোঁ তেওঁলোকক। সেনেকুৱা আমি ভিতৰৰ পৰিৱেশটো দেখিছোঁ, একেবাৰে বেয়া হৈ আছে, জৰাজীৰ্ণ অৱস্থা হৈ আছে। পলসে এক আঁঠুৰ ওপৰলৈকে আমাৰ পলস দেখা পাইছোঁ। এই বিষয়ে কি ক'ব? এই বিষয়ে মানে তেওঁলোকৰ পলস মই বিভিন্ন ধৰণৰ এইবিলাক যে চাফা কৰিবলৈ মানুহ আহিছে, তেওঁলোকক মই কৈছোঁ, কথা পাতিছিলোঁ। তেওঁলোকে বেলেগ বেলেগ জেগাত কাম কৰি আছে, সময় দিব পৰা নাই। বহুতকেইটা সংগঠনে কৰি আছিলে, তেওঁলোকক কৈছোঁ যে চাফা কৰি দিয়াৰ ব্যৱস্থা অকণমান আহিব পাৰিব নেকি। কৈছে আহিম বুলি, কিন্তু তেওঁলোকে ইফালৰ পৰা সিফালে মানুহে মাতিছে কাৰণে তেওঁলোকে সময় দিব পৰা নাই, কিন্তু আহিম বুলি খবৰ দিছে। আহিম বুলি কৈছে, বৰ্তমানলৈকে অহা নাই। ভিডিঅ'টোৰ যোগেৰে আপুনি কাৰোবাক অনুৰোধ জনাব নেকি? না, যোনে পাৰে আহক, তেওঁলোকে সহায় কৰি দিয়ক। কাৰণ আমাৰ ৱাৰ্ডৰ মানুহখিনিয়ে স্থানীয় ৰাইজে সহায় কৰিবলৈ সক্ষম নহয়। এইটো কাৰণে আমাৰ প্ৰত্যেক ঘৰ মানুহৰ অৱস্থা মানে যোনে পাৰে সহায় কৰি দিবলৈ অনুৰোধ জনাইছোঁ। অৱস্থা পৰিৱেশটো চাইছে, আমি চফা কৰিবলৈ আমি অসমত মানে কি আমাৰ ঘৰত ইমান পৰিৱেশটো অৱস্থা বেয়া, অকলে চফা কৰাৰ অৱস্থাতে নাই। আপোনাক অসমবাসীৰ কোনোবা যদি হৃদয় মানুহ কোনোবাই আহি যদি আমাৰ ঘৰটো অকণমান চফা কৰি দিয়ে, অনুৰোধ জনাইছোঁ আপোনালোকৰ ওচৰত। যদি আহি বহুত বহুত ধন্যবাদ হ'ব আপোনালোকৰ ওচৰত। আমাৰ ঘৰৰ অৱস্থাটো চাই লওক কি অৱস্থা হৈছে, ভাঙি মেলি অৱস্থা নাই, ঘৰত সোমোৱাৰ পৰিৱেশেই নাই। আমাৰ 20 দিনৰ ওপৰত হৈ গ'ল, বাহিৰত য'ত ত'ত আজি কাৰোবাৰ ঘৰত থাকিবলগীয়া হৈছে, সোমাব পৰা অৱস্থাতেই নাই। যদি অসমবাসীৰ ওচৰত অনুৰোধ জনাইছোঁ, যদি কোনোবা আহি আপোনালোকে যদি কোনোবা আহি কাৰোবাক যদি পঠাই যদি আমাৰ ঘৰটো অকণমান থকাৰ নিচিনা যদি অৱস্থা কৰি দিয়ে, বহুত বহুত আপোনালোকৰ ওচৰত ধন্যবাদ। ঘৰটোত দেখা পাইছোঁ আপোনালোকৰ বিচনা এখনো নাই, আপোনাৰ ভৰ্তি হৈ আছে। আপোনালোকে এতিয়া বৰ্তমান ক'ত আছে? আমি কাৰোবাৰ দাদাৰ লগৰ ঘৰত, কাৰোবাৰ ঘৰ চিনাকি যাৰ আমাৰ ঘৰৰ ওচৰত আছে। আমাৰ এইফালে মানে বাহিৰৰ মানুহ হৈছে, কাৰোবাৰ ঘৰত আজি 2 দিন, কাৰোবাৰ ঘৰত 2 দিন, এনেকৈ চবৰ ঘৰত একেলগে থাকিব নোৱাৰিম ন, বেয়াও লাগে। খোৱা বোৱাত কিবা অসুবিধা পাইছে নেকি? খোৱা বোৱাত অসুবিধা, এতিয়া বেলেগৰ ঘৰত থাকিলেতো অসুবিধা হ'ব। আপোনাৰ পৰা অকণমান জানিব বিচাৰিম স্থানীয় হিচাপে। মোৰ দেখি মানে ইমান বেয়া লাগিছে নহয় ঘৰটো, আপোনালোকে চাব পাৰে। চাৰিওফালে চাওকচোন কি অৱস্থা হৈছে, আৰু এইফালে মানে পলসে নধৰা হৈ আছে। মোৰ ভৰি দেখিছেনে কেনেকৈ সোমাই গৈছে। মানে তেওঁলোক মানে আজি বানপানী হোৱা আজি 19-20 দিনমান হ'ব হৈছে, কিন্তু তেওঁলোক আজি ঘৰত নাই। তেওঁলোক মানে বেলেগত আছে, কিন্তু ইয়াত মানে সোমাব পৰা অৱস্থাত নাই। আপোনালোক যদি কোনোবা আছে খুব হৃদয়ৱান লোক, আপোনালোক আহক, আহি
পেলাই এই মানুহ ঘৰক মানে উদ্ধাৰ কৰক। আৰু আপোনালোকে নিজে চাওক কেনেকুৱা অৱস্থা হৈছে, কেনেকুৱা পৰিস্থিতি, মানে এইটো মানে মানুহ থাকিব পৰা মানে এইটো যোগ্যই নহয়। চাওকচোন গোটেই বেৰ চেৰ মানে কি অৱস্থা হৈ গ'ল, মানে দেখিয়ে মনটো বেয়া লাগিছে, ইমান বেয়া লাগিছে নহয়। দেখি চাওক এইখিনি, এইফালে দেখুৱাই দিয়াচোন চোৱা, এইফালে ইমানেই অৱস্থা নাইকিয়া, মানে ইয়াত মানে খালী ভৰিৰে খোজ কাঢ়িব লাগিব, যিহেতু মই লাঠিয়ে মানে কিবা নহয় কিবা এটা ল'বই লাগিব। যিহেতু মই স্থানীয় হয়, দেখি মোৰ বহুত বেয়া লাগিলে। আপোনালোক যদি কোনোবা হৃদয়ৱান লোক আছে, আহক, মই মোৰ ফালৰ পৰা আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ, আহক, আহি যাতে এই মানুহ ঘৰক মানে উদ্ধাৰ কৰকহি। যিহেতু ইয়াত বয়সস্থ মানুহ এগৰাকী আছে, তেওঁ গা ভাল নাই, বহুত মানে বেয়া হৈ আছে, তেওঁ আহি আপোনালোকে উদ্ধাৰ কৰকহি।